ৰাতিপুৱা 4টা বজাতে ট্ৰলি চলিলৈ একদম ট্ৰেইনতে উঠিলোহি গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ট্ৰেইনত উঠিয়ে একাপ ধুনীয়া চাহ লগতে ব্ৰেকফাষ্টত দিছে পোহা উপমা কেক কিবাকিবি আৰু মই আপোনালোকক ক'লৈ আহিছোঁ কওঁ মই আহিছোঁ গোৱা চিৰিডিৰ পিছতে আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন আছিলে গোৱা ফাৰ্ষ্টতে ব্ৰেকফাষ্ট কৰি ল'লোঁ ট্ৰেইনতে এইবাৰ লাঞ্চৰ পাল লাঞ্চত দিছে দাইল চিকেন ভাত আচাৰ চব্জি আৰু চুইট ডিছ কিবা এটা খাবলৈতো বৰ বেছি ভাল নাছিলে হ'লেও পেটটো ভৰাবলৈ খাব পাৰিয়ে কাৰণ আমি 5টা বজাত উঠিছোঁতো ট্ৰেইনত 5টাৰ পৰা আমি গৈ পামগৈ 2টা বজাত 2টা বা 3টা এনেকুৱা টাইমতে পামগৈ আৰু গোৱা পাই গ'লোঁ আমি এতিয়া ৰেণ্টেল কাৰ ল'বলৈ আহি আছোঁ ট্ৰেইন ষ্টেচনৰ পৰা মাত্ৰ 350 মিটাৰমান আঁতৰতে পায় বুলি কৈছে নেটত চাইছোঁ গাড়ীখন ল'মগৈ তাৰপিছত হোটেললৈ যাওঁ মানে ৰ'দটো চোকাও একদম মুখ চুখ ভমক ভমক কৰি গৈছে মানে পুৰিছে